ভিডিওটো ষ্টাৰ্ট কৰি দিলোঁ গৰম বন্ধ সকলোৰে চাগে আৰম্ভ হৈ গৈছে জানেই চবে আৰু আমাৰো গৰমৰ বন্ধ ষ্টাৰ্ট হৈ গৈছে এইকেইদিন দুটা ডিউটি কমি গৈছে সেইকেইটা হ'ল স্কুল অনা নিয়া কৰা মানে আনিব যোৱা থ'ব যোৱা এইখিনি এটলিষ্ট গাড়ী মানে কি যদিও স্কুল বাছত দিয়া যায় তথাপিতো অনা নিয়া কৰিবই লাগিব ন স্কুল বাছখন আমাৰ ঘৰলৈকে আহিব নোৱাৰে আপোনালোকে গমেই পায় ৰাস্তাৰ যিটোহে অৱস্থা পানীখিনিও দেখুৱাম বাৰু আপোনালোকক আজি ভিডিঅ'টো একদম মানে মই হেৰি কৰিছোঁ গোটেই মানে ব্লগিং টাইপৰ গোটেইখিনি দেখুৱাম আৰু দেখুৱাৰ কাৰণ এটাই ক'ম বাৰু মই পুদিনা জোপা বহুতখিনি এডাল ৰুইছিলোঁ জোপোহা হৈ গ'ল আৰু এই ফুলকেইডাল যে বহুত ভাল লাগে ন গোলাপ ফুলৰ নিচিনাই হয় অকণমান ৰুব পালেই হ'ল একদম বিয়পি যায় মই বাৰু ইমান বহুত হ'বলৈ দিয়া নাই টাবতে ৰুই থৈ দিছোঁ আৰু এয়া চাওক আমাৰ পানী আহি গ'ল আৰু এইবিধে গৰমৰ বন্ধৰ সময় ইউটিলাইজ কৰিছে ইয়া চাওক বৰুৱাই আচলতে কি মই ভিডিঅ'টো বনোৱাৰ কাৰণ এটা আছে মানুহে ভাবে যে চাকৰিয়াল মানুহৰ কোনো কষ্টই নহয় চব হাৱাতেই হৈ যায় কিন্তু তেনেকুৱা নহয় আচলতে বহুতেই মানে ভাবে আৰু গুৱাহাটীত থাকে ঘৰ বাতি কৰি একদম বেলেগ এটা ফেচিলিটিত থাকে নেকি ৰজা মহাৰজাৰ নিচিনা কিন্তু নহয় আজিলৈকে আমি যিখিনি কৰিছোঁ ইয়াত আমাৰো যথেষ্টখিনি মানে কষ্ট জড়িত হৈ আছে কেনেকৈ দুটকা বচাব পাৰি চাওক এইখিনি আমি ইচ্ছা কৰিলে আৰম্ভণিৰ পৰাই মানে মানুহ লগাই কৰাব পাৰোঁ কিন্তু যদি আধাখিনি কৰি থৈ দিয়ে এটলিষ্ট মানে কি দুদিনৰ কাম এদিনত হৈ যাব ন আৰু আজিকালি হাজিৰাৰ কথা জানেই জনক দুখ দিও লাভ নাই কাৰণ চলিব কেনেকৈ বস্তুৰ দাম যিটোহে বাঢ়িছে আচলতে নিজৰ ঘৰখনক সজাই মানুহৰ মনৰ লগতহে একচুৱেলি ডিপেণ্ড কৰে যে কামবোৰ কেনেকৈ হ'ব কোনোবাই পিছত আহি ক'ব বাপৰে চোতাললৈকে পকা কৰিছে ইমান ধনী মানুহ টকাৰ কি অভাৱ কিন্তু সেইটো নহয় এইখিনি হ'বলৈ যাওঁতে আমাৰ কিমানখিনি কষ্ট হৈছে কেনেকৈ আমি মেনেজ কৰিছোঁ সেইখিনিহে আচলতে মই আজি দেখুৱাওঁ বুলিয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ যে নহয় আমি যে ইয়াত আছোঁ এনেকৈ আছে বহুখিনি মানুহ ভিডিঅ' চাই মই গম পাওঁ যে আমি কিমানখিনি কষ্ট কৰি আজি এই অৱস্থাটো পাইছোঁ কি জানে ৰিল আৰু ৰিয়েলিটিৰ মাজত বহুত পাৰ্থক্য আছে এজন চাকৰিয়াল মানুহে এনেকৈ গুৱাহাটীত ঘৰ মাটি কৰি কেনেকৈ চলিব পাৰি ন সেই বস্তুটো আচলতে ৰিল চাই ভিডিঅ' চাই মানে পুটুককৈ ধৰিব নোৱাৰে তো যি কি নহওক বহুত বেছি লেকচাৰ দি নাথাকোঁ এইবোৰে আমাৰ দৈনন্দিন কামবোৰ আৰু এইবোৰ যিবোৰ আমি কৰি লৈছোঁ ইয়াত চাগে মিস্ত্ৰীৰ লগত মেক্সিমাম কাম এনেধৰণে কৰাই গৈছে মানে যে দুদিনৰ কাম এদিনত হওক সেনেকুৱা চেষ্টাতেই আমি কামবোৰ কৰি গৈ থাকোঁ কাৰণ সেয়াই আৰু ভাবে আমি বহুত লাক্সাৰিয়াছ হিচাপত খৰচ কৰোঁ বহুত কিবা কিবি কৰি নহয় আচলতে ঘৰৰ যিকোনো এটা কোণা ডেক'ৰেট কৰি লোৱা বা অকণমান নিজকে ধুনীয়াকৈ ৰখাত বহুত লাখ লাখ টকা খৰচ নাযায় বাট নিজৰ এটা ক্ৰিয়েটিভিটি মাইণ্ড লাগে সেই মাইণ্ডটোৰে কাম কৰিলে বহুত কম খৰচত বহুত ধুনীয়াকৈ মানুহে জীৱনটো উদযাপন কৰিব পাৰে বাকী বহুত লেকচাৰ দি নাথাকোঁ আৰম্ভণিখিনি বহুত লেকচাৰ হৈ গ'ল ব'লক যাওঁ ঘৰৰ বাকীবোৰ কাম কৰোঁ আৰু কি হয় কি নহয় সকলোখিনি আপোনালোকৰ ভিডিঅ'টোৰ মাজেৰে চাই থাকিব পাৰিব চাই থাকিব তেনেহ'লে আজি এই ৰুমটো চফা কৰা দায়িত্ব পৰিছে ল'ৰাৰ আৰু সি কৰিব বাৰু সি ৰাতি পঢ়ি থাকে কাৰণে ৰাতিপুৱা উঠোতে অকণমান দেৰি হয় আৰু এইফালে চাফ চিকুণত লাগি গৈছে কাৰণ পৰিৱেশটো জানেই কেনেকুৱা মানে এতিয়া যদি ভালকৈ ডিপ ক্লিন কৰা নাযায় নহয় তেতিয়াহ'লে আৰু সাপ চাপলৈ ভয়ো লাগে এইটো পৰিৱেশত আৰু আমাৰ ঘৰ এটা কি ভাল কথা জানে চবৰে কামত হেল্প কৰে আৰু সেইকাৰণে আমাৰ কামবিলাক মানে সোনকাল হৈ যায় আৰু এনেকুৱা নহয় যে মই কিবা এটা কাম আধৰুৱাকৈ এৰি থৈ গ'লোঁ বিৰাট টেনশ্যন লৈ থাকিম বেলেগ এটা কামলৈ গুচি গ'লে নহয় আমাৰ যোনে হাতত পায় সিয়ে মানে কামখিনি কৰি দিয়ে আৰু যিখিনি পাৰে সেইখিনি চবেই ইজনে সিজনক মানে হেল্প কৰাৰ চেষ্টা কৰে আৰু এয়া চাওক ল'ৰাই ঘৰ চাফা কৰি আছে তো এয়া গধূলি আহিলোঁ ঘৰৰ ওচৰতে আমাৰ খুৰী এঘৰৰ তাত তেহঁতৰ আজি পূজা আছিলে আৰু এই পূজা সামৰণিৰ পিছত অকণমান ভিডিঅ' কৰিছোঁ মই আজি মানে কি ভাইটিজনৰ বাৰ্থডে আছিলে তো পিকচাৰ দেখিলে গমেই পাব বাৰ্থডে বুলি এনেকুৱা বহুত হেভি মানে প্ৰিপেৰেশ্যন নহয় ঘৰৰ ওচৰত যিখিনি মানে ক্ল'জ ফ্ৰেণ্ড হওক চবেইতো এটা মানে উইচেছ জনাবৰ কাৰণে আহে ন যিখিনি ক্ল'জ আৰু সদায় লগ পোৱা নাযায় তো এনেকুৱা দিনত অকণমান লগ পালে হাঁহি ফূৰ্তি হয় ভাল লাগে তো আমিও গ'লোঁ আৰু এয়া মুখখন দেখি চাগে চিনিয়ে পাইছে এতিয়া সমাজৰ ভাইটিয়ে মানে নিজৰ যিখিনি স্কিল হয় ন মানে শিশু কেৰিয়াৰ কাউন্সিলিঙৰ ওপৰত কাম কৰি আছে লগতে মটিভেশ্যন স্পীকাৰ হয় আৰু ক'ব গ'লে গোটেই অসমত আৰু গোটেই নৰ্থ ইষ্টতে তাৰ কামবোৰ চলি থাকে সবিশেষ জানিব পাৰিব পেজটো যদি আপোনালোকে ফেচবুকত চাই তেতিয়াহ'লে সকলোখিনি গমেই পাব মই জাষ্ট অকণমান কৈহে দিলোঁ আৰু এয়া বাৰ্থডে চেলিব্ৰেশ্যন আমাৰ চলি আছে ফুল ধামাকা পাৰ্টি কেক এটা আনিলে আৰু এইখন হয়েই আৰু কেকৰ হোলী আৰু এই ৱালখন
চাওক বাৰ্থডে বয়ক দি আছো গিফ্টটো হৈছে এতিয়া হেণ্ডমেড মানে বটল পেইণ্টিং তাত মই বেষ্ট উইচেছ লিখি লৈ গৈছোঁ গিফ্ট ভাই চবৰে ভাল লাগে দামী কম দামী বুলি কথা নাই আৰু হেণ্ডমেড হ'লেতো ক'বই নালাগে ন তাত কিমানখিনি কষ্ট আৰু মৰম সোমাই থাকে সেইটো বুজাবলৈ দৰকাৰেই নাই আৰু এনেধৰণে আপোনালোকে গমেই পাইছে আগতো ভিডিঅ'ত যে মই এনেকৈ ডেক'ৰেশ্যনৰ তাত নতুনকৈ মানে ষ্টাৰ্ট কৰিছোঁ আৰু এইবোৰ কৰি ইমান ভাল লাগিছে তো এনেকুৱা ধৰণৰ চেৰীৰ বটল সোপা আনি মই পূৰা বটল পেইণ্টিং কৰিছোঁ আৰু সেইটোকে গিফ্ট হিচাপে লৈ গ'লোঁ গিফ্টৰ সৰু ডাঙৰ বুলি কথা নাই বা বহুত কিবা দামী লাক্সাৰিয়াছ হ'ব লাগে বুলিও কথা নাই গিফ্ট হৈছে আন্তৰিকতা মৰম সেইবোৰে আৰু ন তো আৰু এনেধৰণে যদি হাতেৰে বনোৱা বস্তু মানে কাৰোবাক গিফ্ট দিবলৈ মই গিফ্ট এনেকুৱা ধৰণৰ বস্তু গিফ্ট দিও ভাল পাওঁ আৰু এনেকুৱা ধৰণৰ বস্তু গিফ্ট পালেও মই ভাল পাওঁ কাৰণ ইয়াত যথেষ্টখিনি কষ্ট আৰু মৰম সোমাই থাকে ন কিমান হেঁপাহেৰে এই বস্তুটো বনোৱা যায় সেই মানুহজনলৈ বুলি বা সেই যাক দিম ন তেওঁৰ কথা ভাবিয়ে বনোৱা যায় আৰু সঁচাকৈ মানে ভাইটিৰো এই কথাটো মোৰ বৰ ভাল লাগে এনেকুৱা ধৰণৰ কামবিলাকক খুব মানে কি বুলি কৈছোঁ আৰু খুব মানে ৰেচপেক্ট কৰে বুলিয়ে ক'ব লাগিব অকল মানে হেণ্ডমেড বস্তু কিবা এটা বস্তু মানুহে কিনি দোকানৰ পৰা আনি সকলোকে দিয়ে দিব পাৰে ন এই বস্তুটো নিজে যেতিয়া বনোৱা যায় সেইটোৰ এফৰ্টটো মেইন যি কি নহওক আজি ভিডিঅ'টো মই এইখিনিতে সামৰণি মাৰিম পুনৰ লগ পাম এটি সুন্দৰ ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই